হে গাইজ, কি খবৰ? আপোনালোক সকলো ভালে আছেনে? মোৰ পিছে ভালে আছে দেই। এতিয়া বৰ্তমান মই গৈ আছোঁ মোৰ ঘৰলৈ। দাদা আৰু মোৰ বৌ, আমি তিনিজনে গৈ আছোঁ। গৈ থকা মতলবটো হৈছে মোৰ বৰ্তা ঢুকুৱা আজি 1 মাহেই হ'ল। সেইটো কাৰণে দহাৰ কাৰণে ঘৰলৈ গৈ আছোঁ। মাতি আছে ঘৰলৈ কাম কৰিব আহ বুলি কৈ আছে, কিন্তু যাবলৈ পৰা নাছিলোঁ কামৰ কাৰণে। সেইটো কাৰণে দহা বৰ্তমান 31 তাৰিখে আছে, মই গৈ আছোঁ 29 তাৰিখে। আৰু এয়া দেখা পাইছেনে? বৌ পাছে আহি আছে, তাকে বৌয়ে হাই বুলি কৈ দিছে। মানে নতুনকৈ শিকিছে, স্কুটিখন চলাব পাৰিছেই। এইটোৱে হৈছে মোৰ বৰ্তাৰ ঘৰ, যোনজন বৰ্তা মোৰ ঢুকাইছিলে, আৰু এয়া কাম কৰিছে ল'ৰাহঁতে। আমি চাই আছোঁ কাম কৰিলোঁ। যিখিনি কৰিব লগা আছিলে সেইখিনি কৰি অলপ বহি মেলি লৈছিলোঁ, আৰু বাকী ল'ৰাবোৰে কৰি আছিলে। এতিয়া আমি ঘৰলৈ যাব লৈছোঁ, যিটো মোৰ মানে সেইটো ঘাই ঘৰহে, মোৰ নিজৰ ঘৰ। এখন গাঁৱৰ এৰি মোৰ পায়গৈ। আৰু এতিয়া দেখিছেনে এইবিলাক নদীৰ গৰাখহনীয়াৰ পৰা আপোনাৰ মথাউৰি ভগা হৈছে। এতিয়া ইয়াত বনাই থকা হৈছে। আমি ভাবিছিলোঁ অলপ চাই যাবলৈ কিনে, সেইটো কাৰণে চাই গ'লোঁ। এতিয়া ঘৰৰ পৰা আহি আছোঁ দহা ঘৰলৈ, আৰু কেনেকুৱা লাগিছে জনাব। ষ্টাইল দিয়া নাই অৱশ্যে, তাত দহা ঘৰত গৈ ষ্টাইলনো কি দিম আৰু। ঘৰলৈ গৈ এতিয়া অকণমান ঠিক ঠাক কৰি ল'মগৈ। গাড়ী মতা হৈছে। আমাৰ এইখনেই হৈছে মাজুলী, আৰু ইয়াত পূৰা গৰাখহনীয়া হৈ আছে বৰ্তমান। গৰা খহি ঘৰ চৰ এতিয়া উঠি যাব লগা হ'ল, আধা ঘৰ। এতিয়া আমাৰ ঘৰটোৰ ফালে এতিয়ালৈকে বৰ্তমান পোৱাহি নাই। নদীখন লাহে লাহে কৰি আহি আছে। আগপিনে গৈ আছে মোৰ লগৰ কেইজনী, মোক এৰি থৈ গুচি গৈছে। এতিয়া বৰ্তমান আমি গাড়ীত গৈ আছোঁ গোটেইকেইজনী হাঁহি এনে হহা কাৰণটো এইটোৱে যে মোৰ মানে চেলফি ষ্টিকডাল ব্লুটুথ কানেক্ট কৰিব পৰা নাই। কৰি আছোঁ ডাইৰেক্ট এনেই মানে অকণমান জমনি টাইপৰ এটা হ'ল। আৰু এয়া আছে মোৰ দাদাহঁত, আৰু দহাঘৰত বৰ্তমান পালোহি। দহাঘৰত পাই মেলি এতিয়া মানুহখিনিৰ লগত অকণমান কথা চথা পাতিছোঁ, আৰু ধেমালি কৰিছোঁ। এইটো হৈছে মোৰ বৰ্তাৰ ঘৰ। বলক চাই যাওকচোন আপোনালোকে। মোৰ কেমেৰাটো বৰ ভাল নহয়, সেইটো কাৰণে মানে অকণ ধোৱা ওলাইছে। বানপানীৰ সময়ত দোকানলৈ লৈ গৈছিলে, ৰাস্তাত পিছল হোৱা দেখি পৰি বুকু দুখ পালে, আৰু মেডিকেল দেখাই এতিয়া ভাল পাইছে বাৰু। সেইজনী আমাৰ পোৱালীজনী মোৰ বমা ভতিজাকৰ ছোৱালী হয়। দহালৈ বুলি আহিছে, তাইলৈ জোকাই থাকোঁ আৰু ভাল লাগে জোকাই। আৰু কৈছে আৰু এইজনী হৈছে মোৰ পেহী হয়, ভণ্টি। কৈছে আৰু জীয়ৰী ভাৰ কি আনিব লগা হয়, তাকে কথা পাতি আছিলে। ভাবিলোঁ ময়ো অলপ ভিডিঅ' কৰি দি দিওঁ বুলি কিনে ময়ো দি দিলোঁ। আৰু জনাবচোন আপোনালোকৰ সেইফালে এনেকুৱা জীয়ৰী ভাৰ বুলি কৈ দিয়ে নে নিদিয়ে? আমাৰ ফালে এনেকুৱাই কৰে দেই। এইজনে মোৰ বৰ্তা, আজি ঢুকুৱা 1 মাহ পূৰা হ'লগৈ। আৰু মনৰ শান্তিৰ কাৰণে বৰ্তাক এগছি চাকি আৰু ধূপ জ্বলোৱা হৈছে। ময়ো জ্বলাই দিছোঁ। আশা কৰোঁ বৰ্তা য'তেই নাথাকক লাগে সদায় ভালে কুশলে থাকক। আৰু মোৰ প্ৰিয় বৰ্তা আছিল, আৰু
আমাৰ সকলোকে বহুত মৰম কৰিছিল বৰ্তাজনে। সদায় ভাল মানুহবোৰ কিয় আগত গুচি যায় বাৰু। মোৰ বেয়া লাগিছে, বৰ্তাৰ কাৰণে একো কৰিব নাপালোঁ। ভালকৈ মেডিকেল দেখুওৱা হ'লে আজি বৰ্তা এনেকুৱা নহ'ল হয়।